গল্পৰ শিৰোনাম অবৈধ কলংকৰ সংজ্ঞা বিচাৰি। তই বৰ ভাল ছোৱালী পালি দেই। কি সুন্দৰ মাত কথা, কি সুন্দৰ ব্যৱহাৰ। তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা। দীঘল চুলিখিনি সামৰি কলদিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফুটটোলৈ ওলাই আহোঁতেই মই ধৰিব পাৰিলোঁ তোৰ ঘৰলৈ সাক্ষাৎ লখিমী আহিল বুলি। বুঢ়ী আইতা এজনীয়ে মূৰত হাত বোলাই দৰা অভিক ক'লে, আজি যিহেতু অভিহঁতৰ খোবাখুবি, গতিকে গাঁৱৰ বুঢ়া মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল। অভিৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো। বুজিছা ৰমলা, এই বুঢ়ীয়ে 100 বছৰ গৰকিবলৈ মাথো 7টা বছৰহে আছে। বহুত দেখিলে, বহুত শুনিলে এই সংসাৰৰ ভাওনা। এই দুচকুৱে আৰু ঠগ নাখায়। বুঢ়ী আইতাৰ প্ৰশংসা যেন আজি শেষ নহ'বই। ইপিনে ৰাতিও বহুপৰ হৈছে। ভকতৰ কামতেই বহু দেৰি হ'ল। আচলতে তাৰোপৰি অভিয়ে যেনিবা কোমল চাউলকণৰ ব্যৱস্থা কৰিলে বুলিহে, নহ'লে মধ্যনিশা ঘৰত গৈ চৰু খুচৰিব লাগিলহেঁতেন। হওঁতেতো অভিৰ মনটো ডাঙৰেই, সি পৰা হ'লে আজিও এসাঁজ উলিয়ালেহেঁতেন। কিন্তু শক্তি চাইহে ভক্তি। তাৰ বিয়াখনতেই বহুত ধাৰ হৈছে ইতিমধ্যে, গতিকে সি আৰু নোৱাৰিলে। তথাপিও ভকত সন্তুষ্ট যেতিয়া সকলো সাৰ্থক হ'ল বুলিব পাৰি। অভিৰ সম্পূৰ্ণ নাম অভিনাশ বৰুৱা। দেখাই শুনাই মজবুত ল'ৰা। মুখৰ গ্ৰহো কাৰ্তিকহেন, বয়সো এইবাৰ 30 হৈছে। মাথো তাৰ পঢ়া শুনাহে একেবাৰে কম। এবাৰ মেট্ৰিক দিছিল যদিও ফেইল মাৰি আৰু নবহিলেই পুনৰ পৰীক্ষাত। দেউতাক নাম কৰা পকা মিস্ত্ৰী আছিল। সিও দেউতাকৰে লাচনি পাচনি কৰা আৰম্ভ কৰিলে তাৰ পিছতেই। এতিয়া অৱশ্যে দেউতাক ঢুকাল। তেওঁ নাই যদিও বিদ্যাটো অভিয়ে ধৰি ৰাখিছে। দেউতাকৰ সমান নহ'লেও তাৰো হাতখন বেয়া নহয়। গতিকে ঘৰত এনেই বহি থাকিবলগীয়া তাৰ হোৱা নাই। অৱশ্যে সি ঘটিলেনো হ'ব কি, খোৱা মানুহ এপাল। গতিকে যেনে তেনে চলি আছে আৰু সি। যোৱাটো বহাগত তাৰ দুয়োটা ভায়েকে ছোৱালী আনি নিজে বেলেগ হৈ ল'লে। ভনীয়েকজনীও তাৰ 2 মাহমানৰ পিছতে পলাল অভিৰে লগৰ এটালৈ। এতিয়া মূল ঘৰখনত মানুহ কমি কমি 2টাহে হৈছিলগৈ মাথো। যোৱা 1.5 বছৰতে তাৰ ঘৰখন ভাঙি চুৰমাৰ হৈ গ'ল। তাতোকৈ ভাল দেউতাক নৰিয়াত থাকোঁতেই আছিল। অভিৰ কষ্ট হৈছিল যদিও মাক দেউতাক ভাই ভনীৰে ঘৰখন ভৰি আছিল। কিন্তু দিন সদায় একে নাযায়। দেউতাকে 3 বছৰ নৰিয়াত পৰি চকু মুদিল কি নাই, ভায়েককেইটাৰ ছোৱালী অনাৰ চখ উঠিল। হ'লে কি হ'ব, এতিয়া হেনো তাহাঁতৰ চলিবলৈ বৰ অসুবিধা হয় মাজে মাজে। অভিয়ে অৱশ্যে জানিছিলেই এনে হ'ব বুলি। অনাই বনাই ঘূৰি ফুৰা দেখি সি দেউতাকৰ বিদ্যাটোকে ধৰক বুলি লগত লৈছিলহে তাহাঁত দুটাক। কামত হাত আহিবলৈকে নাপালে। অৱশ্যে ভনীয়েকৰ অৱস্থা ভাল বুলিয়েই ক'ব পাৰি। তাইক লৈ আৰু অভিৰ চিন্তা নাই। মাথো ভায়েককেইটাইহে তাৰ খৰচ কমাওক চাৰি বহাই থাকে এতিয়াও। তথাপিও তাৰ বিয়াখনেই যি সমাজক খুৱাই পাতিব পাৰিলে সি। নহ'লেতো তাহাঁতৰ ঘৰখনত এখনো সামাজিক বিয়া নহ'লহেঁতেন। সীমাক অভিয়ে মাকৰ পচন্দ অনুসৰি বিয়া কৰাই আনিছে। তাইৰো ঘৰৰ অৱস্থা বেয়া। ল'ৰা হওক বুলি 5জনীকৈ ছোৱালীয়ে পালে তাইৰ মাকে। অৱশেষত যেনিবা ল'ৰা এটা উপজিল। কিন্তু দেউতাকে পুত্ৰ সুখ ভোগ কৰিবলৈ নাপালে। আপদীয়া বানত মানুহটো যি উটি গ'ল, কোনেও বিচাৰি নাপালে আৰু তেওঁক। সীমা ঘৰৰ ভিতৰতে 3 নম্বৰৰ জনী। অতঃপা ছোৱালীকনো মাকে বিয়া দিয়ে কোনহতে। তাইকো বায়েক 2জনীৰ দৰেই ভাত এসাঁজ খুৱাই উলিয়াই পঠিয়াইছে। মাথো অভিৰ ঘৰতহে বিয়া বুলি পাৰ্টি এটা হ'ল আৰু। ফুলশয্যাৰ নিশাতে অভিয়ে সীমাক কৈ দিলে, যিয়ে নহওক তাৰ মাকজনীয়ে যাতে অকণো কষ্ট নাপায়। এক কথাত সি মাকৰ দায়িত্ব তাইৰ ওপৰত এৰি দিলে। তাইও আদৰেৰে তাৰ লগতে তাৰ সকলো সুখ দুখক নিজৰ বুলি সাৱটি ল'লে। সুখী হ'ল অভি, সুখী হ'ল সীমা। যেন দুয়োৰে পৰিপূৰকহে হৈ পৰিল সেই নিশাটিৰ পৰা। বিয়াৰ পিছৰে পৰা সীমাই দেখি আহিছে অভিয়েচোন ভায়েকহঁতে লগোৱা ধাৰো মাৰিবলগীয়া হয় মাজে মাজে। তাৰোপৰি বিয়াৰ ধাৰটো আছেই তাৰ মূৰৰ ওপৰত। সেয়ে তাই তাঁতখনকে লগাই ল'লে এইবাৰ, কিবা এটা সহায় হওক বুলিয়েই। এদিন এনেকৈ তাঁতত বহি থাকোঁতেই ভায়েক এটাৰ লগত অভিৰ কথাৰ কটাকটি লাগিল।
এসময়ত গৈ এই দ্বন্দ্বই মাৰপিটৰ ৰূপ ল'লেগৈ। তাই ভয়তে ওচৰ চুবুৰীয়াক চিঞৰি চিঞৰি মাতিব ধৰিলে। কিন্তু ওচৰ চুবুৰীয়া দুই এজন আহি পালে কি নাই, অভিয়ে তাইৰহে সোঁগালত পূৰ্ণ সতীয়া চৰ এটা বহুৱাই দিলে। 10 জনৰ আগত তাইৰ এনে অৱস্থাত হোৱাত লাজে অপমানে ভিতৰলৈ গৈ বিচনাত পৰি বহুপৰ কান্দি ৰ'ল তাই। কিহৰ বাবেনো অভিয়ে এনে কৰিলে তাইৰ লগত, সেয়াহে কিন্তু তাই বুজি নাপালে। সেয়াই আছিল আৰম্ভণি। তাৰ পিছত বহুবাৰ বহুজনৰ আগত তাই শাৰীৰিকভাৱে অপদস্থ হৈছে অভিৰ দ্বাৰাই। দুখ কিন্তু তাইৰ গাত কোনোদিনে দিয়া নাই অভিয়ে। মাথো লোকৰ খঙতে তাইক মৰা বুলি সি নিজেই স্বীকাৰ কৰে। তাইৰ আগত সি খংমাৰ গলে। তাৰমানে বাকী সকলোতো পৰ, নিজৰ বুলিবলৈ মাথো মাক আৰু তাইহে আছে তাৰ জীৱনত। গতিকে নিজৰবোৰক মৰাই ভাল, লোকক মাৰি জেল খোৱাতকৈ। সীমাই যেতিয়াই তাৰ এনে কথা শুনে, তেতিয়াই তাইৰ মনত হ'লে এটা প্ৰশ্ন সদায়ে উদয় হয়। যদি ভায়েক দুটা অভিৰ মতে নিজৰ নহয়েই, তেনেহ'লে কিয় তাহাঁতৰ ধাৰবোৰ মাৰি ফুৰে সি? তাই নিজ কাণেৰে এদিন শুনিলে অভি আৰু তাৰ ভনী জোঁৱায়েক, যি তাৰ বন্ধুও হয়, তাহাঁত দুটাৰ কথোপকথন। মাইকী মানুহ হৈ যদি গিৰিয়েকৰ দুটা চৰ খালেই, তাতে কি যাবনো তাইৰ? নিজৰ মানুহটোৱেহে হাত তুলিছে, আনে তোলা নাই নহয়। কিন্তু সেইবুলি যদি মই তোৰ ভনীয়েৰক মাৰোঁ, তই জানো মোক শুদাই এৰিবি? অভিক তাৰ ভনী জোঁৱায়েক তপনে বুজায়। কিন্তু অভিৰ মতে বিয়াৰ পিছত ছোৱালীজনী গিৰিয়েকৰহে, আন কাৰোৰে নহয়। গতিকে তাইক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰালৈকে সকলো দায়িত্ব গিৰিয়েকৰ ওপৰতে ন্যস্ত হয়। আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত আন কোনোবা নুসুমুৱাই ভাল তাৰ মতে। অভি এনে মতত তপনেও মনতে বৰ আঘাত পালে, যাৰ বাবে সি আৰু কোনোদিনে তাক নুবুজালে এই প্ৰসংগত। বৌ, এয়া লোৱাচোন, মায়ে দি পঠিয়াইছে। অভিহঁতৰ ঘৰৰ সন্মুখৰ ল'ৰা নবই কঁঠাল এটা দি ক'লে সীমাক। সীমাই তাইৰ কেঁচুৱাজনীক পিয়াহ খুৱাই আছিল, সেয়ে তাই ভিতৰৰ পৰা ক'লে, অ' নব নেকি? পৰ্টিকতে থোৱাচোন কঁঠালটো। ময়ে কৈছিলোঁ খুৰীক এইবাৰ কঁঠাল খোৱাই হোৱা নাই বুলি। ৰ'বা, তুমি কিন্তু গুচি নাযাবা, বস্তু এটা আছে, লৈ যাবা। এইবাৰ সীমাই কেঁচুৱাজনী কোলাতে লৈ ওলাই আহিল। তাক কেঁচুৱাজনী ল'বলৈ আগবঢ়াই দিওঁতেহে সি দেখিলে তাইৰ হাতৰ দাগবোৰ। লগালগ তাৰ ভ্ৰূ কোচ খাই আহিল। বৌ, এয়া আকৌ কেতিয়া হ'ল? অত বছৰে সিও দেখি আহিছে অভিয়ে মানুহৰ আগতে সীমাৰ ওপৰত হাত উঠোৱা। গতিকে তাইৰ হাতৰ সেই দাগবোৰ কিহৰ তাৰ বুজিবলৈ বাকী নাথাকিল। কিন্তু সীমাৰ বাবে এতিয়া এইবোৰ সাধাৰণ কথা হৈ পৰিছে। তাই সেয়ে আগৰ দৰে লোক ঢাক নকৰে মানুহৰ আগত। তাই ক'লে, যোৱা সপ্তাহৰো নব, সৰু ভায়ে সুদলৈ টকা লৈছিল হেনো। সুদো গোট খাই বহুত হ'ল। কাবুলিৱালাজন নিজে আহি ঘৰ পালেহি, তেতিয়াহে গম পাওঁ আমি। ইপিনে চাহ দিবলৈ মোক কোৱাত মই ঘৰত একো নথকাত সুদা চাহকণকে লৈ ওলালোঁ। লাজতে একো নাই হৈ। হ'ব বৌ, হ'ব, মোক নক'বা আৰু। এইবোৰ চব হৈছে তুমি সহি থকাৰ বাবেই। নসহি কি কৰিম তুমিয়েই কোৱাচোন? আই ঘৰলৈ ঘূৰি যাওঁতে আয়ে ক'লে, জমে নিয়া আৰু জোঁৱায়ে নিয়া হেনো একেই। ক'ৰবালৈ গুচি যাম বুলিও যাব নোৱাৰোঁ, একো ইনকাম নাই বাবে। গতিকে মোৰ ইয়াতে এনেকৈ থকাৰ বাহিৰে উপায় আছে জানো? আগতে কেইবাবাৰো ভাবিছিলোঁ পিছফালৰ বৰগছজোপাতে ওলমোগৈ বুলি, কিন্তু কিয় জানো নোৱাৰিলোঁ। আৰু এতিয়াতো আৰু নোৱাৰোঁ। মই নহ'লে কেঁচুৱাকণক চাব কোনে? বৌ, তোমাৰ আত্মসন্মান বোলা কিবা এটাত যে অভিদাই আঘাত সানি গৈ আছে, আৰু এতিয়া এয়া তেওঁৰ বাবে এক অভ্যাসত পৰিণত হৈছে। তুমি ধৰিব পৰা নাইনে? কিয় বিৰোধিতা নকৰা তুমি? ইমান চেনেহ নে অভিদালৈ এতিয়াও? নবৰ যেন কথা নৰবই আজি। আচলতে সিও অতিষ্ঠ হৈ পৰিছে প্ৰায়ে হৈ থকা এনে মাৰপিটবোৰ দেখি দেখি। চেনেহ, চেনেহ কৰিবলৈ বা থাকিবলৈ কিবা বাকী ৰাখিলে জানো তেওঁ? মোক যে বেছি দিয়া নাই, মোৰ শৰীৰটো যে ধাৰ লোৱাসকলক ভোগ কৰিবলৈ দিয়া নাই। দুচকুৰে এধাৰি চকুলো বাগৰি আহিল তাইৰ। মই যাওঁ, তোমাৰ যি দিবলগীয়া আছে তুমি নিজে দি আহিবাগৈ মাক। নবই এই বুলি কৈ যাবলৈ বুলি থিয় হ'ল। সি যে কথাবোৰ সহিব নোৱাৰি যাব ওলাইছে, সীমায়ো নুবুজা নহয়।
আগতেও তাই তাক এনেবোৰৰ বিৰুদ্ধে মাত দিয়া শুনিছে। তাইও বুজি পায় সি নাৰীৰ ওপৰত হোৱা অত্যাচাৰ সহিব নোৱাৰে বুলি। অথচ সদায় তাইৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সি একো কৰিবও নাই পৰা। নব গ'লগৈ, জপনাখনো খঙতে সি খুলি থৈয়ে গ'ল। কিন্তু তাৰ খং আচলতে কালৈ, তালৈ নে অভিলৈ, সেয়াহে বুজিও নুবুজাজনী হৈ পৰে সীমা। এই অভিটোক নহয় মই এদিন জেলৰ ভাত খুৱাম। এদিন ৰাতি পুনৰ হাত উঠোৱাত নবই আহি মাকক ক'লেহি, কি কৰিবি অভিক জেলত ভৰাই? তাৰ ঘৈণীয়েকে য'ত নিশ্চুপ, তোৰ আকৌ কি দৰকাৰ বাটৰ কচু গাত ঘঁহি ল'বলৈ? মাকে একেষাৰতে তাৰ মুখ বন্ধ কৰি থলে। সেইদিনা উৰেটো নিশা নবৰ মনলৈ এটা কথাই আহি থাকিল, সঁচাই সীমাবৌ তাৰ বাবে বাটৰ কচু নে? যদি সেয়া নহয়েই কিয় সি অভিক পুলিচক গতাই দিব পৰা নাই? তাহাঁতৰ NGOটো এনে কত পুৰুষক ঠিক কৰিছে, সিও কিমানৰ বিৰুদ্ধে পুলিচত কমপ্লেইন দিছে। মাথো ঘৰৰ সন্মুখতে হোৱা অভিহতৰ ঘটনাটোতহে সি কিয় নিমাত? ইয়াৰ অন্তৰালত সীমা নামৰ মানুহগৰাকী নাইনে? কিয়নো অভিক সীমাৰ স্বামী বুলিয়েই সদায় নৰম দৃষ্টিৰে চোৱা নাইনে সি? মনতে এতিয়াও আশা কৰি থকা নাইনে সি যাতে অভিক শুধৰক, সীমাৰ সংসাৰখন সুখৰ হওক? টোপনিটো অলপকৈ আহিছিলহে নবৰ। বাহনীৰ চৰক চৰক শব্দত সি সাৰ পাই গ'ল। কিয় জানো সি নিজেই নাজানে। জীৱনত প্ৰথমবাৰৰ বাবে সি সীমাক আজি বেলেগ দৃষ্টিৰে জুমি চালে। সেই একেজনী মানুহ আজি যেন তাৰ বাবে অলপ পৃথক হৈ ধৰা দিলে। সি নিজকে নিজে চম্ভালিবলৈ যত্ন কৰিলে, কিন্তু মনটোৱে যেন নুবুজিবই তাৰ একো কথা। সৌৱা সীমাই বাঢ়ি বন কৰি মূৰে গায়ে ধুই কাপোৰ মেলিছে। তাইৰচোন চুলিকোচাও কঁকালৰ তললৈকে বৈ পৰা। সিচোন আজিহে মন কৰিলে। না কপালত সেন্দুৰৰ ফুট, না শিৰত সেন্দুৰৰ ৰেখা। তাই যেন বোৱাৰী নহৈ জীয়ৰীহে। লাহি যদিও পুৰত দেহা অবয়, আৰুচোন তাইৰ চকু দুটাও যেন হৰিণীৰ নয়নকো চেৰে পেলাব। নাই নাই, সি আৰু নাচায়, চালেই যেন প্ৰেমত পৰি যাব তাইৰ। কিন্তু এতিয়ালৈকে সি জানো প্ৰেমত পৰিবলৈ বাকী আছে? হে প্ৰভু, সি খেপ ঢুকিলে এইবাৰ। দিল কিয়া কৰে জব কিছিকো কিছিছে প্যাৰ হৈ যায়। ঐ বন্ধ কৰ, এতিয়াই বন্ধ কৰ গান, মোৰ মাথাটো গৰম নকৰিবি। নবই কথা নাই বতৰা নাই ভনীয়েকক দম দি টিভিটো বন্ধ কৰালে। তাইও মুখখন এপাচিমান কৰি তাক বকি বকি ওলাই গ'ল। চেহ, কিখন যে কৰিছে সি নহয়। পুৱাতে এনেই তাইক খং কৰিলে, কিন্তু এই মানধাতা যুগৰ গানটোৰ বাক্যকেইটা জানো মিছা? তাৰ মনত সীমাই এক সুকীয়া অনুভূতি হৈ বহি ৰৈছে। ইয়াত তাৰে বা কি দোষ, সীমাৰে বা কি দোষ? তাইৰ ওপৰত হোৱা অত্যাচাৰবোৰৰ বাবে জাগি উঠা সহানুভূতিয়ে কেতিয়া প্ৰেমৰ ৰূপ ল'লে সিচোন গমেই নাপালে। হয়তো তাৰ মনে সীমাক আগৰে পৰাই ভাল পাই পেলাইছিল, যাৰ বাবে সি সদায় অভিয়ে তাইৰ ওপৰত হাত উঠোৱাৰ পিছতো সি কোনোদিনে অভিৰ বিৰুদ্ধে পুলিচৰ ওচৰ নাচাপিল। কিয়নো সীমাৰ সুখ অভিৰ ওচৰত বুলিয়েই নহয় জানো? আৰু সেইদিনা তাই কি কৈ পেলালে বাৰু তাক? যাৰ বাবে নবই তাই জীয়াই আছে বুলি ভাবি আহিছিল, তাৰ বাবে তাই মৰিবলৈহে লৈছিল। হয়তো অতখন অপমান পোৱাৰ পিছত কাৰণো মনত গিৰিয়েক হ'ল বুলি অনুৰাগৰ চাকি গছি জ্বলি থাকিব? কাৰোৰে নাথাকে। এতিয়া তাই যি কৰি আছে সেয়া মাথো কৰ্তব্য বুলিব পাৰি। হয়, কৰ্তব্যই কৰি আছে তাই ইমান দিনে। সিহে অকৰাটো হৈ তাইৰ সুখ অভিৰ লগতে আছে বুলি ইমান দিনে ভাবি আছিল। সঁচাই তাৰ নিচিনা অকৰা মহামূৰ্খ হয়তো দ্বিতীয় এটা পৃথিৱীত নোলাব। সি খঙতে নিজৰ হাতখনেই জোৰকৈ টেবুলত মাৰি দিলে। তাৰ চাল চলনৰ সাল সলনি হয়তো মাকৰ চকুৰ পৰা সাৰি নগ'ল। মাকে তাক এদিন সেয়ে ক'লে, আমি তোৰ বিয়াৰ কথা ভাবিছোঁ। ভাল ছোৱালী এজনীও আছে চকুত পৰাকৈ। এতিয়াতো তোৰ চাকৰিও হ'ল, গতিকে কৰিবলগীয়া কামটো কৰি পেলোৱাই ভাল। মাকৰ মুখত তাৰ বিয়াৰ কথা শুনি সি আচৰিত হ'ল। সেয়ে সি কৈয়ে দিলে, অসমীয়া ল'ৰাই ২৬ বছৰ বয়সত বিয়া নাপাতে, অন্ততঃ ৩০ হ'বলৈ দে। তেনেহ'লে তয়ো কথা দে, তই যাতে নিজক শুধৰাৱ। তোৰ কথা ৰাখিম, ভনীক বিয়া দিহে তোৰ কথা ভাবিম। কিন্তু তই যাতে নিজৰ লগতে ঘৰখনো কলংকিত নকৰ, তেতিয়াহে।
আজিয়েই কৈ থলো কিন্তু তোক মাকৰ মুখেৰে যেন অগ্নিহে বৰষিল সি থৰ হৈ পৰিল বহুপৰ তাৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিবলৈ ধৰিলে যদি সীমাৰ প্ৰতি তাৰ অনুৰাগ কলংকই হয় তেনেহ'লে প্ৰেমক স্বৰ্গীয় অনুভূতি বুলি কিয় কয় কিয় আজিও ৰাধাক কলংকিতা আখ্যা দিয়া নাই কেৱল মাথো কৃষ্ণৰ প্ৰেমিকা হোৱাৰ বাবেই নে প্ৰকৃততে ব্যক্তি বিশেষে শব্দাৰ্থও সলনি হয় নেকি এই কলংক ব্যভিচাৰিতা অবৈধ এইবোৰৰ অৰ্থ তাৰ দৰে 10টা ল'ৰাৰ বাবে কি আৰু সিটো কোনোদিনে সীমাক নিজৰ কৰাৰ চিন্তা কৰা নাই কোনোদিনে তাইক বেয়া ব্যৱহাৰো কৰা নাই তাইতো নাজানেই তাৰ মন মগজুত যোৱা 6টা মাহে চলি থকা ধুমুহাজাকৰ কথা এই 6টা মাহে সি কেনেকৈ কটাইছে সেয়া মাথো সি জানে মাথো সি এয়া তুমি কি কৰিলা নব কিয় মানুহজনক নি থানাত ভৰালাগৈ এতিয়া কি কৰিম মই আৰু মোৰ এই 1.5 বছৰীয়া ছোৱালীজনীয়ে কি অপকাৰ কৰিছিল তোমাৰ এতিয়া কি হ'ব তাইৰ ভৱিষ্যত তাতোতকৈ আমি দুইজনী বি খাই মৰি থকাই ভাল মধ্যনিশা পুলিচে আহি অভিক লৈ যোৱাৰ পিছত সীমাই নবক উভতি ধৰিলে উপস্থিত থকা গয়া ৰাইজে তাইক ধৈৰ্য ধৰিবলৈ ক'লে কিয় এনেকৈ কৈছা তুমি মই তোমাৰ ভালৰ বাবেহে কৰিছোঁ এইবোৰ সীমাৰ মুখত মৰাৰ কথা শুনি আবেগিক হৈ নবই তাইক ক'লে মোৰ ভালৰ বাবে কৰিছা কি কথা কোৱাহে তুমি তেনেহ'লে কোৱা কোনে ল'ব মোৰ ছোৱালীৰ দায়িত্ব কোনে ল'ব এইবাৰ সীমাই তাৰ চাৰ্টৰ কলাৰতে ধৰিল মই ল'ম তোমাৰ ছোৱালীৰ দায়িত্ব আৰু যদি তুমি অনুমতি দিয়া তোমাৰো দায়িত্ব ল'ম একেবাৰতে কৈ গ'ল নবই কি সীমা আচৰিত হৈ ৰ'ল এইবাৰ গাঁৱৰ মানুহৰ মাজতো কথাৰ গুণগুণনি উঠিল এইবাৰ নবই জানো ক'ত সাহস পালে সি গৈ এখন হাতেৰে সীমাৰ ছোৱালীজনীক কোলাত লৈ আনখন হাতেৰে তাইৰ হাতত ধৰি ক'লে ব'লা আজিৰ পৰা তোমালোকৰ সকলো দায়িত্ব মোৰ তোৰ মতিভ্ৰম ঘটিছে নেকি গুচি আহ তোক কৈছোঁ নহয় গুচি আহ এতিয়াই খঙত একো নাই হৈ নবৰ দেউতাকে ৰাস্তাৰ পৰাই তাক চিঞৰিলে ৰাস্তাটো পাৰ হ'লেইতো তাৰ ঘৰ ব'লা এইবাৰ নবই সীমাৰ হাতখনত ধৰি টানিলে ক'লৈ তাই আচৰিত হৈ তাক সুধিলে মোৰ ঘৰলৈ নবৰ স্পষ্ট উত্তৰ তাৰ এনে উত্তৰ শুনি দেউতাকে এইবাৰ দা এখন লৈ আহিল তাক কাটিবলৈ বুলি খবৰদাৰ তোক আকৌ কৈছোঁ আহ যদি অকলে আহ লোকৰ ঘৰৰ বোৱাৰীক লৈ মোৰ ঘৰত ভৰি নথবি দেউতাকৰ এনে ধমকিটো কিন্তু নবই সীমাৰ হাত নেৰিলে কাৰণ সি তাইৰ হাত এৰিবলৈ ধৰাই নাছিল আৰু সীমা তাই বিনা মেঘে সৰক পৰা মানুহৰ দৰে থৰ হৈ ৰ'ল বহুপৰ কিন্তু তেতিয়াও নবই তাইৰ হাত এৰা নাছিল এনে নহয় যে নবই নিজ পিতৃ মাতৃক এৰি শান্তিত থাকিব পাৰিছে নতুবা তেওঁলোকলৈ কোনো চিন্তাই লগা নাই তাৰ তথাপিও সি কিন্তু তাৰ কৰণীয়খিনিক ভুল বুলি নাভাবে কিয়নো সি জানে তাৰ প্ৰেম কিমান পবিত্ৰ তাৰোপৰি সি যি কৰিলে সকলো ৰাইজৰ আগত লৈ কৰিলে লুকাই চুৰকৈতো কৰা নাই সেই ৰাইজে সাক্ষী আছে সি কিমানবাৰ মাক দেউতাকৰ ভৰিত পৰি ক্ষমা বিচাৰিছে তথাপিও সিহে কিন্তু এঘৰীয়া হ'ল সমাজৰ চকুটো অৱশেষত সমাজচ্যুত হৈ নব আৰু সীমা আজি এখন নতুন ঠাইৰ বাসিন্দা এইবাৰ নবই কণমানিজনীকো স্কুলত নাম লগাই দিছে সি ইতিমধ্যে লাগি ভাগি তাৰ চাকৰিটো এখন নতুন ঠাইলৈ বদলি কৰি আনিছে তাৰ বাবে এতিয়া তাৰ ঘৰ তাৰ গাঁও তাৰ চহৰ সকলো অতীত মাথো যাক সি সোঁৱৰিব নিবিচাৰে কোনো কালে আৰু সীমা সুখী নবক লৈ যদিও অতীতে তাইকো আমনি কৰেহি তাইৰো মনে মাক ভনীয়েকহঁতক বিচাৰি কান্দে তথাপিও তাই নিজৰ হেৰুৱা সন্মান ঘূৰাই পাই নথৈ সুখী তাহাঁতৰ মাজত এতিয়া সেই সকলোখিনি আছে যি এহাল স্বামী স্ত্ৰীৰ মাজত থকা উচিত পৰস্পৰে পৰস্পৰক কেনেকৈ শ্ৰদ্ধা মৰম আৰু বিশ্বাসেৰে আৱৰি ৰাখিছে যে তাহাঁতৰ বাবে এই সৰু ভাড়াঘৰটোৱেই সৰগলৈ পৰিণত হৈছে তথাপিও নব আৰু সীমাৰ এই সম্পৰ্কক পুৰণি মানুহখিনিয়ে অবৈধ বুলিয়েই কয় কিন্তু আজিও তেওঁলোকৰ মতে তাহাঁতৰ এই প্ৰেম গাঁওখনৰ বাবেই এক কলংকিত অধ্যায় মাথো নবই সীমাক
সেন্দুৰ পিন্ধাই নিজৰ কৰি লোৱাৰ দিনাই তাক দেউতাকে ত্যায্য পুত্ৰ ঘোষণা কৰে। কিন্তু যেতিয়া অভি জামিনত ওলাই আহে সি কিন্তু ধোৱা তুলসী পাত হৈয়ে ৰয় গাঁওবাসী আৰু আত্মীয় কুটুমৰ ওচৰত। দহে বুজিলেও নবই কিন্তু আজিলৈকে নুবুজিলে এই গোটেই ঘটনাটোত তাৰ ভুল ক'ত, কিহৰ বাবে তাহাঁতৰ সম্পৰ্ক আজিও অবৈধ, য'ত ৰাধা কৃষ্ণ সদায়ে উপাসনাৰ উৎস। তেনে ক্ষেত্ৰত কিয় সি আৰু তাৰ পত্নী আজিও ঘৃণাৰ পাত্ৰ। নব আৰু সীমাৰ জীৱনলৈ কালক্ৰমত এটি পুত্ৰ সন্তানৰো আগমন ঘটিল। সিও ডাঙৰ হৈ আজি প্ৰাপ্তবয়স্ক হ'লহি। তথাপিও সেইসকল লোকৰ বাবে তাহাঁতি কলংকই হৈ ৰ'ল, যাৰ ফল নবই জীয়েকজনীক বিয়া দিওঁতে ভৰিবলগীয়া হ'ল। কিয়নো কোনোবা তৃতীয় ব্যক্তিয়ে নব আৰু সীমাৰ কথা ইমান বেয়াকৈ দৰা ঘৰৰ মানুহক গৈ ক'লে যে বিয়া ভঙাৰ উপক্ৰম হৈছিল। পিছত যেনিবা বিয়াখন ভালদৰেই সম্পন্ন হ'ল আৰু ছোৱালীজনীও সুখেৰেই আছে আজিলৈকে। ইপিনে অভিয়ে পুনৰ বিয়া পতা বুলি নবই শুনিছিল। সীমাকো সিয়ে আহি কৈছিলহি। অৱশ্যে পিছৰবাৰ অভিয়েও পলুৱাইয়ে আনে ছোৱালী, কেৱল মাথো পুৰুষ হোৱাৰ বাবেই নে কিয় নবই নাজানে। অভি কিন্তু আজি তাৰ পুৰণি নামঘৰৰ এক গুৰুত্বপূৰ্ণ সদস্য। কিন্তু সেই নামঘৰতেই এসময়ত নবৰ বাবে তাৰ দেউতাকে উদ্ধাৰণি পাতি উদ্ধাৰ হ'বলগীয়া হৈছিল। সমাজ তথা ৰাইজৰ মানসিকতা কিয় এনে নবই কিন্তু আজিলৈকে বুজি নাপালে। মাথো বুজি পালে সমাজে যিমানেই নাৰীৰ সম অধিকাৰ উন্নতি আদিৰ কথা নকওক কিয় ভিতৰি ভিতৰি আজিও নাৰী জাতি নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। কিয়নো যি নিৰ্যাতিতা নাৰীক উদ্ধাৰ কৰে তাৰ দশা সদায় নবৰ দৰেই হয়, আৰু যি নাৰীয়ে নিজে নিৰ্যাতনৰ বিৰুদ্ধে মাত দিয়ে সেই নাৰী সদায় বেভিচাৰী বুলিয়ে বিবেচিত হয়। তথাপিও সমাজৰ সকলো বাধাক নেওচি নব আৰু সীমা সুখী দুয়োকে লৈ